চাওক আজি মোৰ এটাকৈ কথাৰ প্ৰমাণ হৈ আছে। মই তেতিয়াও কৈ আহিছিলো যে গৌৰৱ গগৈ ডাঙৰীয়া দেখিব যে তেওঁৰ সহবাই থকা মানুহবিলাক আচলতে কাৰ এজেণ্ট। আৰু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক মোক চিনি নোপোৱাৰ উদ্দেশ্য এটাই, কাৰণ বিজেপিৰ মানুহ মোক কেনেকৈ চিনি পাব? তেওঁ আগৰ পৰাই বিজেপি কৰি আছে, বিজেপিৰ এজেণ্ট হৈ কাম কৰি আছে, গতিকে সেইকাৰণে মোক চিনি নাপায়। আজি তেওঁ পদত্যাগ কৰিছে, ইয়াৰ আগতে ভূপেন বৰা কৰিছে, হয়তো কাইলৈ আকৌ দেৱৰ শইকীয়াও কৰিব পাৰে। গতিকে মই কৈছো যে তেওঁলোকৰ মাজতে আচলতে বিজেপিৰ এজেণ্ট সোমাইছে, তেওঁলোকে বেলেগক আঙুলি টোৱাই লাভ নাই। যেতিয়ালৈকে গৌৰৱ গগৈ তেওঁৰ বিজেপিৰ এজেণ্টবিলাক শেষ কৰিব নোৱাৰে, তেতিয়ালৈকে আচলতে কংগ্ৰেছে মূৰ দাঙি উঠিব নোৱাৰে। এইটো মই আজি নহয়, মই যেতিয়া তেওঁক ৰিজাইন দি গুচি আহিছো তেতিয়াই কৈছো। কাৰণ য'ত বিজেপিৰ এজেণ্ট আছে তাতে আমি থাকিব লগা পৰিৱেশ আমাৰ নাই, কাৰণ বিজেপিৰ এজেণ্টে কেতিয়াও ভাল মানুহক তাতে থাকিব নিদিয়ে। আৰু এই কথাখিনি আচলতে গৌৰৱ গগৈ ডাঙৰীয়াই বুজি পোৱা নাই, আৰু লাহে লাহে এতিয়া বুজি পাব। গতিকে অসমৰ ৰাইজক মই আগতে কৈছো যে এটা এটাকে চাই থাকক, সময় আহি থাকিব আৰু মানুহ গৈ থাকিব। আজি মুখ্যমন্ত্ৰীৰ নিচিনা মানুহে যেতিয়া কয় যে 30টা টিকেট মই দিছো, তেনেহলে আৰু ইয়াতকে ভয়ংকৰ কথা কিবা হ'ব পাৰে নেকি? তাৰ প্ৰতিক্ৰিয়া সেই দলৰ নাই। গতিকে অসমৰ ৰাইজে বুজি পাইছে আচলতে যে কোনে কাৰ এজেণ্ট হৈ আচলতে কাম কৰি আছে। গতিকে এইখিনি কথা মই ভাবো যে গৌৰৱ গগৈ ডাঙৰীয়া আৰু অধিক সোনকালে বুজিব লাগিছিল, বুজা নাই। আৰু কিছুদিন গ'লে হয়তো তেওঁ আৰু ভালকে বুজি পাব যে তেওঁৰ সহায় মানুহ আছে নে নাই। চাওক, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া যেতিয়া মোক চিনি নাপাব বুলি কৈছিল, তেতিয়াই নগাঁওবাসীয়ে তেওঁক এভইড কৰি দিছে। আৰু প্ৰদ্যুৎ বৰদলৈ গম পাই গৈছে যে মাইনৰিটি মানুহক আৰু বিক্ৰী কৰি মাইনৰিটি মানুহৰ ভোট বেংক হিচাপে ব্যৱহাৰ কৰি প্ৰদ্যুৎ বৰদলৈ আৰু সাংসদ নহয়, MLA হ'ব নোৱাৰে, পঞ্চায়তৰ প্ৰেচিডেণ্টৰ নগাঁৱত হ'ব নোৱাৰে। গতিকে এইখিনি প্ৰদ্যুৎ বৰদলৈ গম পাই গৈছে। কাৰণ মাইনৰিটি মানুহৰ আন্দোলনকাৰী এটা সত্তাক যেতিয়া তেওঁ চিনি নাপাব বুলি কৈছে, তেতিয়াই নগাঁওবাসী ৰাইজক মই আন্তৰিকভাৱে ধন্যবাদ জনাইছো, সংখ্যালঘু ৰাইজক। সংখ্যালঘু ৰাইজে স্বতঃস্ফূৰ্তভাৱে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক এভইড কৰিছে, বিভিন্ন অঞ্চলত তেওঁ প্ৰৱেশ নিষিদ্ধ কৰিছে। আৰু এইখিনি কথা তেওঁ গম পাইছে যে মাইনৰিটি অঞ্চলত গৈ আৰু মাইনৰিটি মানুহৰ কথা কৈ মাইনৰিটিৰ তাতে তাৰ ভাতত আৰু চাউল নিসিজে। গতিকে সেই চাউল নিসিজা জেগাত তেওঁ কেনেকৈ থাকিব? আৰু তেওঁ যিহেতু আগৰ পৰা এজেণ্টৰ কামবিলাক কৰি আছে, গতিকে এইটো আৰু প্ৰমাণ এটা ইছ্যু লাগে তেওঁক, ইছ্যুটো পাইছে। গতিকে এতিয়া ইছ্যু লৈ পেলাই তেওঁ যাবলৈ ওলাইছে। গতিকে ইছ্যুবিলাক এইবিলাক নহয়, মই আগতে কৈছো এইবিলাক টিকেট দিয়াৰ আগতে বহুত ইছ্যু আছিলে, কোনো ইছ্যু এইবিলাক নাছিলেই। গতিকে মই সেইকাৰণে কৈছিলো যে অসমৰ ৰাইজে চাই থাকক এটা এটাকে তেওঁলোকৰ এজেণ্ট কেনেকে ওলাই যায়, সকলো এজেণ্ট ওলাই যাব। গতিকে সেইকাৰণে কৈছো যে বেলেগলৈ আঙুলি টোৱাৰ আগত নিজে নিজৰ গাতে চিকুৰি চাব লাগে যে নিজৰ গাটো ঠিক আছে নে নাই। গতিকে মই সকলো তেওঁলোকক এটা অনুৰোধ জনাম যে আগত নিজৰ মানুহখিনিক ঠিক কৰি লওক, তাৰপিছত বেলেগক সমালোচনা। এতিয়া বিভিন্ন সময়ত দেখিছো বিভিন্নজনক সমালোচনা কৰা দেখা যায়, বিভিন্নজনক বিজেপিৰ ভিটিম বুলি আখ্যায়িত কৰে। গতিকে সেই কথা বাৰ্তাবিলাক এতিয়া অসমৰ ৰাইজে গম পাই আছে আচলতে বিজেপিৰ এ টিম হিচাপে আচলতে কোনে কোনে কাম কৰি আছে কংগ্ৰেছত। চাওক, এই অভিযোগ মোৰ নহয়, এই অভিযোগ কংগ্ৰেছী মানুহৰ, সৃজন গ্ৰামৰ ভোটাৰ, যিসকল সন্মানীয় কংগ্ৰেছী ভোটাৰ আছে তেওঁলোকৰ। গতিকে কংগ্ৰেছী মানুহে যেতিয়া এই অভিযোগ আনিছে, নিশ্চিতভাৱে ইয়াত সত্যতা আছে। গতিকে আৰু বিভিন্ন সময়ত এনেকুৱা ধৰণৰ কংগ্ৰেছৰ টিকেটৰ ক্ষেত্ৰত টকা পইচাৰ লেনদেনৰ কথা বিভিন্ন সংবাদ মাধ্যমত আমি দেখিবলৈ পাইছো। গতিকে ৰাইজে এইবাৰ বিবেক বিবেচনা কৰিব যিবিলাক অভিযোগ আহিছে, আৰু ৰাইজে মই ভাবো যে এইবাৰ সঠিক আৰু শুদ্ধ সিদ্ধান্ত লৈ বিবেক বিবেচনা কৰি সৃজন গ্ৰামৰ পৰা এজন উপযুক্ত বিধায়ক হিচাপে নিৰ্বাচন কৰিব। গতিকে সেই আশালৈ মই ৰাইজৰ কাষলৈ গৈছো, ৰাইজৰ সমস্যা বুজিবলৈ চেষ্টা কৰিছো, ঘৰে ঘৰে গৈছো, আই মাতৃসকলৰ সমস্যা বুজিবলৈ চেষ্টা কৰিছো। এশয়াবৰী সমস্যা আছে সৃজন গ্ৰাম সমষ্টিত, লগতে সংখ্যালঘুসকলৰ আৰ্থ সামাজিক ৰাজনৈতিক আৰু শৈক্ষিক সমস্যাখিনি আছে। গতিকে আটাইখিনি সমস্যা লৈ মই সৃজন গ্ৰাম বাকী ৰাইজৰ ঘৰে ঘৰে গৈছো, দোৱা বিচাৰিছো, আশীৰ্বাদ বিচাৰিছো। আৰু মই ভাবো যে সৃজন গ্ৰাম বাকী ৰাইজে যথেষ্ট সঁহাৰি আমাক দিছে, আৰু এই সঁহাৰি লৈ, এই আশীৰ্বাদ দোৱা লৈ নিশ্চিতভাৱে এটা নতুন সৃজন গ্ৰাম কৰাৰ লক্ষ্যৰে মই আগবাঢ়িব পাৰিম। আৰু অহা দিনবিলাকত যদি মোক আল্লাহ তাআলা বা নেদেখাজনে যদি মই ৰাইজৰ সহযোগত দোৱাত আৰু এটা ভোটত যদি মোক বিধায়ক হিচাপে নিৰ্বাচিত কৰে, মই নিশ্চিতভাৱে সংখ্যালঘু সমাজৰ যিখিনি সমস্যা আছে সেইখিনি তুলি ধৰি সন্মুখৰ পৰা নেতৃত্ব দিয়াৰ চেষ্টা কৰিম, আৰু এখন নতুন সৃজন গ্ৰাম কৰিম য'ত শান্তি থাকিব, মানৱতা থাকিব, য'ত শিক্ষা থাকিব, য'ত গৰাখহনীয়া নাথাকিব, য'ত সকলো ধৰণৰ কমিউনিকেশ্যন থাকিব, ৰাস্তা ঘাট ব্ৰিজ থাকিব, এনেকুৱা ধৰণৰ এটা উন্নত মানৰ সৃজন গ্ৰাম কৰাৰ মই চেষ্টা কৰিম।